আমাক নাৰ্চাৰীৰ মানুহবোৰে কেনেকৈ ঠগে, আমাৰ পৰা ঠগি তেওঁলোকে ব্যৱসায় চলাই আছে, নাৰ্চাৰী ব্যৱসায়। এইটো চাওক, আজি আপোনালোকক দেখাব গৈ আছে। এইটো বস্তু দেখিছেনে? লুটি পেলাই নাৰ্চাৰী ব্যৱসায়টো চলি আছে। ঘৰত যোৱাৰ পিছত যাতে মৰি যায় পুলিটোৰ ভিতৰত এই বস্তুটো আছিলে, নেট কাপ বুলি কয় নে কি কয় নাজানো। এই বস্তুটো পুলিৰ ভিতৰত থাকে। সকলো পুলিতে নাথাকে, কিন্তু প্ৰায়ভাগ পুলি থাকে। নাৰ্চাৰীৰ পৰা যদি আপুনি পুলি আনে, আপোনালোকে দেখিব খুব কম সময়ৰ ভিতৰত মানে তাত পুলি থকা পুলি যদি আনে, এটা অনাৰ পাছত মৰি যায়। এইটো চাওক, আজি মই দেখাব গৈ আছোঁ লাইভ। এইটো মাটিত চাব পাৰিলোঁ। এইটো চাওক, সৰুকৈ টাব এটা আছে। এইটো কেপ টাইপৰ আছে। এইটো নেটৰ হেৰিটো জালি টাইপৰ এটা লগাই। এইটো চাওক, এই নেটটো বা এই কাপটো, নেট কাপটো যদি আপোনালোকে ওলাই নেপেলাই, আপোনালোকে বহুতে গম নাপায়, যিহেতু পুলিৰ ভিতৰত এইটো সোমাই থাকে। তো এনেকৈ যদি এইটো আঁতৰাই নিদিয়ে, তেনেহ'লে আপোনাৰ পুলিটো গ্ৰ'থ নকৰে বা ফুলা বন্ধ হৈ যাব বা মৰি যাব লাহে লাহে, নিজে ৰুটটো মানে আবদ্ধ হৈ পেলাই বস্তুটো। তো এনেকৈ ধৰণৰ আমাক লুটি পেলাই নাৰ্চাৰী ব্যৱসায়টো চলি আছে। এইটো চাওক, এনেকুৱা ধৰণৰ দেখিছেনে? এইটো পুলিৰ পৰা ওলাইছে আৰু বহুত পুলি ওলাইছে। আৰু যদি পুলি আনিব যায়, তেওঁলোকে নকয় এই কথাটো আপোনাক, এইটো যে কাটি ঘূৰাই পেলাব লাগে, যাতে আপোনালোকে এই পুলিটো ঘৰত নিয়াৰ পাছত কেইদিনমানৰ পাছত মৰি থাকে আৰু নেক্সট আপুনি আকৌ যাতে কিনিবলৈ সেই নাৰ্চাৰীতে যায়, তেওঁলোকে যাতে পুলিটো বাৰে বাৰে চেল কৰিব পাৰে আপোনাক। তো এই ধৰণৰ তেওঁলোকে টেকনিক ইউজ কৰে আপোনাৰ পৰা ঠগিবলৈ। তো এই এনেকুৱা টেকনিকবোৰৰ পৰা বাচি থাকক আৰু ঘৰত পুলি অনাৰ পিছত এনেকৈ উলিয়াই দিব আপুনি। এনেকৈ শিপাৰ পৰা এনেকৈ থাকে, এই বস্তুটো উলিয়াই পেলাব লাগে। তেতিয়াহে আপোনাৰ পুলিটো গ্ৰ'থ কৰিব আৰু ফুল ফুলিব বা ডাঙৰ হ'ব। তো এনেকৈ আনি পেলাই আপোনালোকে এইটো কাটি দিলে, এক্সট্ৰা অলপ বেছি দীঘল হৈ শিপাটো। তো এনেকৈ নেটটো উলিয়াই পেলাই আপুনি আকৌ পুনৰ ভালকৈ ৰুই দিব পুলিটো। দেখিব আপোনালোকে খুব কম দিনৰ ভিতৰত গ্ৰ'থ কৰিব, ধুনীয়াকৈ ফুলিব। এতিয়া আপুনি সাৰ পানী অলপ দি দিব ধুনীয়াকৈ সময়ে সময়ে।